হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যোৱাকালি যে আপোনালোকক দেখাইছিলোঁ আমাৰ ঘৰৰ কাম কৰি আছে, আজিও দেখিছেনে? ৰাতিপুৱাৰ পৰা আছিকুল ভাইজানকে দেখিলোঁ, সি হেনো আজিও কাম কৰিব আমাৰ ঘৰতে। বাহঁতে মই নুঠোতে ফুলবিলাক ছাইড কৰি দিলে। এয়া মোৰ নানা, তেওঁ আহিছে ৰাতিপুৱাই পুৱাই। তাৰপিছতে মই অ'টছ খাই ল'লোঁ। এয়া দেখিছেনে কাম ষ্টাৰ্ট কৰিয়ে দিলে। তাৰপিছত দেখিছেনে এয়া মই বুট ভাজিছিলোঁ, সকলোকে দিলোঁ খাবলৈ, এজন এজনকৈ লৈ ল'লে প্লেটৰ পৰা। বতৰটো আজিও ঠাণ্ডা, তাৰ কাৰণে গৰমে গৰমে খাই ভালেই লাগিব। এয়া এজন এজনকৈ সকলোৱে লৈ ল'লে, তাৰপিছত ময়ো ল'লোঁ মোৰ কাৰণে অলপ। সকলোৱে ঠাণ্ডাৰ জুতি লৈ খাই আছিলে। তাৰপিছত মই আহিলোঁ পাকঘৰত, এয়া মই দালি সিজিবলৈ দিলোঁ। দেখিছেনে বাও পুৰা কামত ধৰি গৈছে। আজি ঘৰৰ সকলোৱে কাম কৰি আছে ৰাতিপুৱাৰে পৰা। আজি মোৰ যিহেতু পাকঘৰৰ ডিউটি পৰিছে, সেইটো কাৰণে আজি ৰন্ধা বঢ়া ময়ে কৰিম। এয়া মই দালিত দিছোঁ পিঁয়াজ, হালধি, জলকীয়া। তাৰপিছত দেখিছেনে বাহিৰত আহি দেখোঁ মাহঁতে চব্জি কাটি দি আছিলে। কেইদিন আগতে যে মই জলকীয়া পুলি আনিছিলোঁ দেখিছিলেনে? তাৰপিছতে মই চব্জিখিনি ধুই ল'লোঁ। এয়া দেখিছেনে মই দালিত চম্বৰ দিম। দালিখিনিও মোৰ হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। তাৰপিছত বাহিৰত গৈ দেখোঁ ইহঁতৰ কাম চলি আছে। তাৰপিছত মই ভাজিটোও বহাই দিলোঁ। তেনেকাতে দেখিলোঁ মামাই হেনো জাল লৈ আহিছে মাছ মাৰিবলৈ। পানী ঠাণ্ডাৰ কাৰণে তেওঁ চিঞৰি দিছিলে, আমি ওপৰতে বহি হাঁহি আছিলোঁ। পানীবিলাক বহুতেই ঠাণ্ডা আছিলে, মাছবিলাক ওলোৱাই নাছিলে। তাৰপিছত আব্বা আৰু মামাই ধৰিলে জাল টানিবলৈ। এয়া দেখিছেনে উঠি গ'ল নহয় এটা ডাঙৰকৈ মাছ। তাৰপিছতে বাছি বাছি ৰাখিলে এই 3টা মাছ। যিহেতু আমি বহুত মানুহ আছোঁ, তো ডাঙৰটো আজি ঘৰতে খাম, আৰু সৰু দুটা যে আছিলে সেই দুটা মামাক ঘৰলৈ দি পঠিয়াম। তাৰপিছতে এয়া মায়ে মাছটো কাটিলে, ধুনীয়া ধুনীয়াকৈ পিচেছ বনালে। তাৰপিছত মোৰ ভাজিও ৰেডি হৈ গ'ল। তেনেতে আহি গ'ল সোনিয়া। আজি যিহেতু আমি ৰাতি পাৰ্টি কৰিম নিউ ইয়েৰৰ বুলি, সেইটো কাৰণে তাই আহিছিলে। তাৰপিছত দেখোঁ দাদাও ৰাস্তাৰ ফালে চাফা কৰি আছিলে ৱালবোৰ। যিহেতু আজি বাও অফিচ যোৱা নাছিলে, তাইও ঘৰৰে কামখিনি বহুতেই কৰিলে। আজি অকল পাকঘৰ ডিউটি মোৰ আৰু বাহিৰৰ ইহঁতৰ। লাহে লাহেকৈ বহুতখিনিয়ে কাম হৈ গ'ল। তাৰপিছত এয়া দেখিছেনে মই মাছ বনাবলৈ ৰেডি হৈ গ'লোঁ। এয়া মই পিঁয়াজখিনি ভাজি ভাজি ৰঙচুৱা হোৱাৰ পিছতে মই দিলোঁ মাছখিনি। যিহেতু মই প্ৰথমতে হালধি দিয়া নাছিলোঁ, হালধি দিলে জলদিয়ে লাগি যায়। তাৰপিছত মাছখিনি বনাই থৈ মই আহিলোঁ ধনিয়া ল'বলৈ। তাৰপিছতে মই ৰাস্তালৈ ওলাই দেখোঁ এয়া আমাৰ মিনু আণ্টি, তেওঁ আৰু নানীয়ে মিলি খৰিবিলাক উঠাই আছিলে। যিহেতু সিহঁতৰ ল'ৰা কোনো নাই, সেইকাৰণে সিহঁতে অকলে অকলে কৰিব লগাত পৰিছে। তাৰপিছত দেখিছেনে নানী অলপ ডান্স কৰি দিছে, যিহেতু তেওঁ শুনা নাপায়, মই পিছফালৰ পৰা মাত দি আছিলোঁ। সিহঁতে বাহিৰত কিবা কিবি কৰি থাকোঁতে মই সিহঁতৰ কাৰণে ভাত ৰেডি কৰি দিলোঁ। গোটেইবিলাকে মিলি বহুত তৃপ্তিৰে খালে। তাৰপিছতে আমি ভাত খোৱা কাঁহীবোৰ মই মাজি দিলোঁ। এয়া আহি গ'ল আমাৰ নেহা, তাইও ৰাতি পাৰ্টি কৰিব। আজিলৈ ইমানেই।